8, 9 আৰু 10 মে' তাৰিখে বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপন কৰিছোঁ। আমাৰ পুৱাই ভকত সেৱাৰে কাৰ্যসূচী আৰম্ভ হৈছে আৰু তাৰ পিছতেই সমূহীয়া পতাকা উত্তোলন। আমি 50খন পতাকা উত্তোলন কৰিছোঁ। তাৰ পিছতেই স্মৃতিস্তম্ভ উন্মোচন কৰিছোঁ, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জন্ম শতবৰ্ষত ভৰি দিয়া সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি সন্মান জনাই আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তাৰপিছতেই এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এইটো অঞ্চলৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তাৰ উপৰিও এই অঞ্চলটোত যিমানসমূহ আচলতে শিক্ষানুষ্ঠান আছে, সকলো শিক্ষানুষ্ঠানে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই আচলতে সকলোৰে মন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে আমাৰ কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। বিভিন্ন জাতীয় কৃষ্টিসমূহ ইয়াত প্ৰদৰ্শন কৰা হ'ব। পৰম্পৰাগত কণী যুঁজ আৰম্ভ হ'ব। তাৰ পিছতে আমাৰ যিসমূহ আছে বিহুৰ সাংস্কৃতিক প্ৰতিযোগিতা আছে, সেই বিভিন্ন প্ৰতিযোগিতাসমূহ আজিৰ এই মঞ্চত অনুষ্ঠিত হ'ব। দুদিন ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ অন্তত আমাৰ 10 মে' তাৰিখে সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব।